Hello students, welcome back to my YouTube channel Knowledge Gainer. সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ ক্লাছ 10ৰ যি আমি সকলোৱে জানো HSLC অৰ্থাৎ হাই স্কুল লিভিং সাৰ্টিফিকেট যি এক্সাম থাকে আপোনালোকৰ সো সেই এক্সামৰ ৰুটিন ইতিমধ্যে দি দিছে। সো এইটো আপোনাৰ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড অৰ্থাৎ ASSEB এই নতুনকৈ বোৰ্ড যি হৈছে সেই বোৰ্ডৰ ফালৰ পৰা এইটো প্ৰগ্ৰাম হয়। সো মেট্ৰিক এক্সাম যি আছে সেইটো আপোনালোকৰ ষ্টাৰ্ট হ'ব February 15 পৰা অৰ্থাৎ স্যাটাৰডে। সো সকলোকে অল দ্য বেষ্ট থাকিল। সো ভালকৈ এক্সামবোৰ দিব। সো ফাৰ্ষ্ট আপোনাৰ মই তোমালোক বুলি সম্বোধন কৰিছোঁ। গতিকে ৰুটিন এই প্ৰকাৰ আছে যেনে February 15 পৰা এক্সাম আৰম্ভ হ'ব অৰ্থাৎ শনিবাৰৰ পৰা স্যাটাৰডে। ফাৰ্ষ্ট এক্সাম আছে ইংলিছ, এইটো মৰ্নিং শিফ্ট হয়। গোটেই এক্সাম প্ৰায় মৰ্নিং শিফ্ট আছে হয় নহয়। নেক্সট এক্সাম হ'ল February 17 অৰ্থাৎ মনডেত, সেইটো হ'ল MIL আৰু লগতে ইংলিছ যি লিউ লেংগুৱেজ আছে সেইটো হ'ব। তাৰপাছত নেক্সট আছে February 21 অৰ্থাৎ ফ্ৰাইডে, সেইটো হ'ল জেনেৰেল মেথমেটিক্স। গতিকে তোমালোকে মঙ্গলবাৰ বুধবাৰ বৃহস্পতিবাৰ 3 দিন সময় পাইছা পঢ়িবলৈ হয় নহয়। তাৰপাছত নেক্সট আছে February 22 অৰ্থাৎ শনিবাৰ। সো ইয়াত তোমালোকৰ পঢ়িব যিসকলে অটোমোটিভ লৈছে বা ধৰা যোগা এণ্ড ছায়েন্স যি আছে সেইবোৰ। সো গোটেই এক্সাম ইয়াত আছে যেনে ৰিটেইল ট্ৰেডছ, IT, প্ৰাইভেট ছেকুৰিটি, হেল্থ কেয়াৰ, এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, টুৰিজম, বিউটি এণ্ড ৱেলনেছ, অটোমোটিভ, ইলেক্ট্ৰনিক্স এণ্ড হাৰ্ডৱেৰ, এগ্ৰিকালচাৰ, ডেইৰী ৱৰ্কছ আৰু লগতে যোগা এণ্ড ফিজিকেল এডুকেশ্যন। আৰু লগতে পাছবেলাও আছে যিসকলে মিউজিক ইলেক্টিভ লৈছে, ডেন্স, উডক্ৰাফ্ট আৰু বেংগলী লৈছে। তাৰপাছত নেক্সট আছে February 24, সেইটো হ'ব মনডে, জেনেৰেল ছায়েন্স, সেইটো আগবেলা আছে মনত ৰাখিবা। February 25 অৰ্থাৎ মঙ্গলবাৰে আছে ফাইন আৰ্টছ, এইটো ইলেক্টিভ হয়। আৰু লগতে পাছবেলাও আছে যিসকলৰ উইভিং এণ্ড টেক্সটাইল ডিজাইন আছে ইলেক্টিভত, সেইসকল এক্সাম পঢ়িব পাছবেলা। আৰু লগতে বড়ো ইলেক্টিভ যাৰ আছে সেইটো পাছবেলা আছে। নেক্সট হ'ল 27 তাৰিখে অৰ্থাৎ থাৰ্ছডে, ছ'চিয়েল ছায়েন্স মনত ৰাখিবা আগবেলা হ'ল। দেন নেক্সট আছে February 28 অৰ্থাৎ ফ্ৰাইডে, মণিপুৰী আৰু সান্থালী গোটেই তোমালোকৰ ইলেক্টিভ হয়। আৰু লগতে এছামিজ ইলেক্টিভ আছে পাছবেলা মনত ৰাখিবা। আৰু মাৰ্চ 1 আছে অৰ্থাৎ শনিবাৰে হিন্দী ইলেক্টিভ লগতে গাৰ্মেণ্ট ডিজাইনিং, এইটো আগবেলা হয়। সো পাছবেলা একো এক্সাম নাই। দেন আগবাঢ়িছোঁ নেক্সট তোমালোকৰ লাষ্ট এক্সাম অৰ্থাৎ March 3 অৰ্থাৎ মনডে। তোমালোকৰ মনডে পৰিব যিসকলৰ এডভান্স মেথামেটিক্স, জিঅ'গ্ৰাফী, হিষ্ট্ৰী, সংস্কৃত, কম্পিউটাৰ ছায়েন্স, কমাৰ্চ, হোম ছায়েন্স, এৰাবিক, পাৰ্চিয়ান আৰু নেপালী যি ইলেক্টিভ আছে গোটেই তোমালোকৰ মনডে অৰ্থাৎ 3 মাৰ্চত পৰিব। সো এয়া হ'ল তোমালোকৰ এক্সামৰ ৰুটিন। সো কাইণ্ডলি তোমালোকে নোটবোৰ চাই লোৱা। ইয়াত দিয়া আছে যে 5 minutes extra time is allowed from 8:55 AM to 9 AM in the morning shift and 1:25 PM to 1:30 PM in the afternoon shift to read the question paper only. সেইটো তোমালোকে মনত ৰাখিবা। The officer in charge will arrange distribution of question paper accordingly. Next তোমালোকৰ নোটছ আছে modern Indian languages MIL like Assamese, Bengali, Hindi, Bodo, Manipuri, Nepali, Khasi, Garo, Mizo, হামাৰ, কাৰ্বি এণ্ড উৰ্দু, এইকেইটা ছাবজেক্ট হ'ল তোমালোকৰ মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ অৰ্থাৎ MIL। চি নম্বৰত আছে ইলেক্টিভ লেংগুৱেজ, টাইম 3 hours মনত ৰাখিবা। আৰু লিউ লেংগুৱেজ যি আছে সেইটো টাইম 2 hours হ'ব। চ' তোমালোক ছাবজেক্ট কেইটা জানাই চাগে হয় নহয়। চ' এয়া হ'ল তোমালোকৰ ইম্পৰ্টেণ্ট যি তোমালোকৰ ৰুটিন আছে তাৰ কিছুমান নটিফিকেশ্যন যি নোটছ আছে সেইটো হয়। ইয়াৰ পৰা তোমালোকৰ নেক্সট প্ৰেক্টিকেল যি তোমালোকৰ আছে, চ' তোমালোকৰ প্ৰেক্টিকেলটো চাই লোৱা। চ' তোমালোকৰ প্ৰেক্টিকেল আৰম্ভ হ'ব January 21 পৰা অৰ্থাৎ মঙ্গলবাৰে। চ' তোমালোকৰ মৰ্নিং শিফ্ট আৰু আফটাৰনুন শিফ্ট দুটা আছে। চ' মৰ্নিঙত তোমালোকৰ কি থাকিব, কম্পিউটাৰ ছায়েন্সৰ প্ৰেক্টিকেল হ'ব, কমাৰ্চৰ হ'ব আৰু লগতে হোম ছায়েন্স। আৰু লগতে তোমালোকৰ পাছবেলাৰ যি এক্সাম আছে প্ৰেক্টিকেল সেইটো হ'ব উইভিং এণ্ড টেক্সটাইল ডিজাইন, IT, ITS, NSQF আৰু লগতে ফাইন আৰ্টছ, এই গোটেই তোমালোকৰ ইলেক্টিভ হয়। দেন তোমালোকৰ January 22 তাৰিখে অৰ্থাৎ বুধবাৰে মিউজিক, ডেন্স, উডক্ৰাফ্ট, গাৰ্মেণ্ট ডিজাইনিং আৰু যোগা এণ্ড ফিজিকেল এডুকেশ্যনৰ প্ৰেক্টিকেল থাকিব। আৰু পাছবেলা তোমালোকৰ আছে, তোমালোকে চাব পাৰা। চ' এয়া হ'ল তোমালোকৰ 2025ৰ ৰুটিন প্ৰগ্ৰাম যি থাকে। চ' তোমালোকে ভালদৰে পঢ়া। চ' মোৰ ফালৰ পৰা নলেজ গেইনাৰ চেনেলৰ ফালৰ পৰা তোমালোকক শুভেচ্ছা জনালোঁ। চ' সকলোৰে পৰা মই আশা কৰোঁ যে আমাৰ চেনেলৰ ফালৰ পৰা তোমালোকক মই সকলো ধৰণৰ মানে যি হেল্প লাগে ধৰা MCQ, শ্বৰ্ট কুৱেশ্যনছ, লং কুৱেশ্যনছ আৰু কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন মই দিবলৈ যত্ন কৰিম। চ' কাইণ্ডলি আমাৰ চেনেলক ফ'ল' কৰিবা। চ' অল দ্য বেষ্ট এণ্ড ভালকৈ এক্সাম দিবা।